হাই এভৰিৱান, কি খবৰ? এয়া মই আৰম্ভণিতে দুটামান ফটোকে আপলোড দি দিছোঁ আৰু এয়া হ'ল উত্তৰ নাৰ্চাৰীত সোমাইছিলোঁ আমি সেইদিনাখনে। আৰু আজি মই যাব ওলাইছোঁ আমাৰ ঘৰলৈ কিবা এটা বিশেষ কাৰণত। গতিকে আজি এতিয়াৰ পৰা মই মোৰ ভ্লগটো আৰম্ভ কৰিছোঁ আৰু আমি দুজন যাম, জান আৰু জিকমি থাকিব আৰু মাজনী পৰীক্ষা দিব গৈছে, তাই গুৱাহাটীত। গতিকে চাই থাকিবচোন মোৰ আজিৰ ভ্লগটোত কি কৰিব পাৰোঁ, কি দেখুৱাব পাৰোঁ সেয়া। এতিয়া 10টা বাজিল, ওলালোঁ। মই ভাত খোৱা নাই, এওঁ ভাত পানী খাইছে। এওঁ ঘৰত আমাৰ ঘৰত যাব, নিজা ঘৰত। মইহে মাৰ ঘৰত থাকিম অলপ সময় মানে প্ৰায় আজি দিনটোৱে থকা নহ'ব। আৰু এয়া চাওক, আমাৰ এওঁ গাড়ী উলিয়াই আছে, আমি যাব ওলাইছোঁ, ৰেডি হৈছোঁ মই মানে। আৰু একেটা ৰাস্তাতে আমাৰ ঘৰো পোৱা যায়, সেনেকুৱাকৈয়ে মানে এওঁ মোক থৈ এওঁ নিজৰ ঘৰত যাব। তাৰপিছত তেনেকুৱাকৈ ৰাস্তাত আহিলোঁ আৰু এয়া চাওকচোন, ইমান মহ, বহুতকেইটা মহ দেখা পালোঁ আৰু দেখি ভাল লাগিল। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আজিকালি এইবিলাক বস্তু দেখাই নোপোৱা হৈছে। চাপৰি অঞ্চলত অৱশ্যে থাকে, এইখিনিও অৱশ্যে চাপৰিৰ পৰাই কিজানি ইয়াতে চৰিবলৈ আনিছিল কোনোবা মানুহৰ ঘৰত, আৰু তেনেকুৱাকৈ মানে আমি গৈ আছোঁ। আৰু মই যাব গৈছোঁ কাৰণ মানে আমাৰ জানে পিঠা খাওঁ বুলি কৈ আছে, আৰু পুৰণা চাউলৰ পিঠাটো ভাল নহয়। আমাৰ ঘৰত মানে ধান মাৰিছে, সেইকাৰণে দেউতাই কৈছে অলপমান লৈ যায় হা। আৰু তেনেকুৱাকৈ যাওঁতে বাটতে আমি উত্তৰ নাৰ্চাৰীত সোমালোঁ। এওঁ মানে উত্তৰ নাৰ্চাৰীত কিবা তাত বৰ দৰকাৰী কাম আছিল আৰু সেইকাৰণে মানে তাতে সোমালোঁ। সোমাওঁতে মানে নাৰ্চাৰীৰ যিজন মালিকৰ মাকজন আমাৰ এওঁৰ বান্ধৱী হয়, মানে ফ্ৰেণ্ড হয়, একেলগে পঢ়িছিল। আৰু সেইকাৰণে মানে তাতে বহি অলপমান কথা বাৰ্তা পতাৰ লগতে আৰু এওঁৰ দৰকাৰটো হ'ল, আৰু লগতে চাহপানীও অলপ খোৱালে। চাহপানী খাই আহিলোঁ। মই অৱশ্যে মাৰ ঘৰত গৈছিলোঁ দেখি ইয়াতে ভাত পানী খাই যোৱা নাই। অৱশ্যে ৰান্ধি বাঢ়ি সকলোকে ঠিক ঠাক কৰি থৈহে গৈছিলোঁ। আমাৰ এওঁকো ভাত পানী খুৱাইয়ে লৈ গৈছিলোঁ, মইহে খোৱা নাছিলোঁ। চাহকাপ খাই অৱশ্যে খুব ভালেই লাগিছিল, বৰ ধুনীয়াকৈ চাহকাপ তেওঁ যোগাৰ কৰি দিলে, আৰু তেতিয়া চাহকাপ খাই বহুত টেষ্টি লাগিছিল। আৰু তেনেকুৱাকৈ উত্তৰ নাৰ্চাৰীত প্ৰায় 15 মিনিট, আধা ঘণ্টামান সময় ৰ'লোঁ। আৰু ৰৈ উঠাৰ পাছত নিজৰ দৰকাৰখিনি কৰি উঠাৰ পাছত আমি আকৌ নিজৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিছোঁ। আৰু এয়া চাওক, সৰু সৰু কেন্দ্ৰেমালিতি পুলিবিলাক ৰুইছে। আৰু ফটো দুটামান মাৰিম বুলি ভাবিছিলোঁ, যদিও ফটো কেইটামান মাৰিব পৰা নাই। ময়ে তেনেকুৱাকৈয়ে মানে অলপ চেলফি কৰিছোঁ। আৰু এয়া চাওক, আমি আহি মোৰ ভতিজা ছোৱালীজনীৰ লগত আমি আমাৰ মা দেউতা য'ত থাকে মানে পামৰ নিচিনা টুকুৰা ঠাই আছে, য'ত নেকি ঘৰ বাৰীয়ে বৰ বিশেষ হেৰি নাই। আৰু এয়া তাতে মাহঁতে ধান মেলি দিছে, বনি ধান আৰু ভাতৰ ধান। তাতে তেনেকুৱাকৈয়ে মানে ছাগলী ৰখিবৰ কাৰণে এটা সৰুকৈ তম্বু টনি দিছে, এডাল মানে ঔটেঙাৰ গছৰ তলত। আৰু এয়া চাওকচোন, কিমান ধুনীয়া, একদম নিজান নিতাল পৰিৱেশত ধুনীয়াকৈ মানে এইখিনি কৰিব পাৰি। আৰু ময়ো আহিছোঁ, ভাবিছোঁ ময়ো কেইটামান ধান ইয়াৰ পৰাই শুকাই লৈ যাওঁ আৰু জানে পিঠা খোৱাৰ হেঁপাহটো পলুৱাব পাৰিম। আৰু এইডাল ঔটেঙাৰ গছডাল চাওকচোন বাৰু। আৰু মানে দেউতায়ো কৈছে ইয়াৰ পৰাই লৈ যোৱা, আমাৰ ঘৰত মানে ধানটো কাটা মৰা হোৱা নাই, আৰু সেইকাৰণে মানে ইয়াৰ পৰাই লৈ যাব দিছে। দেউতাই এইগিলা চব ঠিক ঠাক কৰিছে। আৰু কেৱল মাত্ৰ মই অকণমান সময় যাই লাৰি দিব নালাগে, মায়ে লাৰি দিছে। আৰু ইটো মানে অকণমান সময় থিয় হৈ থাকিলেই মানে চব হৈ যাব। তেনেকুৱাকৈ মানে গৈছোঁ, যদিও মই অলপমান লাৰিব ইচ্ছা গৈছিল, লাৰিছোঁ অৱশ্যে ধান চানবিলাক। আৰু এয়া মই অলপ সময় ইয়াতে বহি আছোঁ। গৰু বিশেষ নাই, ছাগলী দুই এটা আহি ধানখিনি খাব খোজে, সেইকাৰণে মানে এইটো এটা তম্বু, অস্থায়ী তম্বু দেউতাই বনাই দিছে। মায়ে মানে অলপ সময় কেতিয়াবা ৰখে, বৰ বেছি ৰ'দ দিলে। আৰু আজিকালি মানে ঠাণ্ডাৰ দিনত ৰ'দটো দেছোঁ সহ্য কৰিব পৰাই বিধৰ। আৰু এইখিনি হ'ল আমাৰ হেঙাৰ, ধুনীয়াকৈ বেৰি থৈ দিছে। একচুৱেলি খেতি কৰোঁতে বেৰা হেঙাৰ, আৰু কেৱল মাত্ৰ চোক কেইডালমানহে কাটি দিছে, জংঘল অলপ চিকন কৰি দিছে। আৰু এয়া মায়ে ধান মেলি দি আকৌ মাজতে একবাৰ লাৰি দিব লাগে যে, সেয়া। আৰু এইখন যে গ্ৰীণ কালাৰৰ, সেইকেইটা মই ধান শুকাইছোঁ মোৰ ভাগৰ। আৰু সেয়া শুকাই ঠিক ঠাক কৰি একদম চাউল কৰি লৈ
খুন্দি চুন্দি লৈ যাম সেইখিনি আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু শ্বেয়াৰ কৰিবলৈ গৈয়ে আছোঁ মই বৰ্তমান। আৰু এয়া আপোনালোকৰ লগত অলপ মই মুহূৰ্ত মানে কি এটা চিনাৰী, বৰ ধুনীয়া চিনাৰী যে, আৰু ৰ'দত থাকি বহুত ভাল লাগিছে। সেইকাৰণে ভাবিছোঁ অলপ আপোনালোকৰ লগত শ্বেয়াৰো কৰোঁ। মায়ে মানে গোটেইখিনি ধানকে লাৰি চাৰি দি আছে আৰু তেনেকুৱাকৈ বহুত বেছি আজিকালিৰ যুগত মানে যিহে মিলত ৰাইচটো মানে মিলিং কৰা হয়, বহুত বেছি ৰ'দৰ প্ৰয়োজন নাই। তথাপিতো মাহঁতৰখিনি 10টামান বজাতে দিলে, মোৰখিনি 12:30মানতহে দিলোঁ। ইয়াৰ পৰা গৈ উঠাৰ পাছত ধান চান আনি টিৰপাল আনি মেলি দিয়া লাগি 12:30 হৈছে। দিনটো ইয়াতে এই অভিজ্ঞতাটো কিন্তু মোৰ আগতে নাছিল দেই, এইবাৰহে মোৰ এই অভিজ্ঞতাটো হ'ল। শুকোৱা মেলা কিবা কিবি কৰা সেইবিলাকতে ব্যস্ত হৈ থাকিলোঁ। মায়ে দেউতাই ধান মেলি দিছে, ময়ো অলপ সহায় সহযোগ কৰি দিলোঁ। আৰু মাইনাই ভাত বনাই আছে, ভাত খাম। এতিয়া তাই পানী খাব আহিছে, আমাৰ ছোৱালীটোৱে মানে ভতিজা ছোৱালীজনী পানী খাব আহিছে, তাতে পানী খাব গৈছে। ভাবিছোঁ অকণমান সময় মই ইয়াতে ভিডিঅ' এটা কৰি লওঁ। গতিকে চাই থাকিবচোন মোৰ ব্লগটো, যদি ভাল লাগে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু চুৱেটাৰ সলাই নাই, বতাহ দি আছে, কিন্তু পৰিৱেশটো ইমান নিজান বহুত ভাল লাগিছে। এইবিলাক খেৰ, আগতে মৈজেলিত এনেকুৱাকৈ খেৰবিলাক পাইছিল, এতিয়া মানে অলপ ভিঠিৰ নিচিনা থাকিলে নাখাওঁ। এইবিলাক খেৰবিলাক পাইছোঁ, এয়া কাটি থৈ দিছে। আৰু এয়া চাওক, ইফালে চাই আহোঁতে হঠাৎ আম এটা দেখা পালোঁ, অবতৰা আম। সেয়া আমটো বহুত বেছি ভাল হোৱা নাই যদিও আপোনালোকৰ লগত দেখাইছোঁ অবতৰটো যি আম হ'ব পাৰে। আৰু এয়া চাওক, ঘৰত আহি ভাতকেইটা খালোঁ, মুগৰ দালি, গাজৰৰ চাটনি, আলু বেঙেনা ভাজা, কণী বইল কৰা আৰু বিলাহী পোৰা, তেনেকুৱাকৈ ভাতটো খালোঁ। আৰু তাৰপিছত একেলগে ধানকেইটা লৈ আহিলোঁ ইয়াতে মিলিং কৰিব বুলি। আমাৰ ওচৰতে এটা বৰ ডাঙৰ ৰাইচ মিল বহিছে, ৰাইচ বুলিয়ে নহয় চব কৰিব পাৰি হেনো। আজিয়েই সিদিনাখনেই মই প্ৰথম গৈছিলোঁ তাতে, আৰু গৈ উঠাৰ পাছত যিবিলাক কাৰুকাৰ্য দেখিছোঁ, আগতে অৱশ্যে মই ধানৰ মিল এনেকুৱাকৈ সিমান দেখাও নাছিলোঁ, তথাপিতো মানে হুইলাৰ মেচিন এটা দেখিছিলোঁ। কিন্তু এইবাৰ এই মেচিনটো দেখি খুব ভালেই লাগিছিল, কাৰণ মানে বৰ ধুনীয়াকৈ চব কৰিব পাৰি, মানে আৰু চাৰা চালা কৰিব নালাগে, তেনেকুৱাকৈ বৰ ধুনীয়াকৈ মানে চাউলটো উলিয়াই দিব পাৰে। আৰু এনেকুৱাকৈ তেওঁলোকে নিজে ধুনীয়াকৈ এইখিনি কৰি দিলে। 7-8টামান ইউজ কৰে, আৰু সেই ইউজ কৰি উঠাৰ পাছত বৰ ধুনীয়াকৈ এয়া চাওঁচোন, প্ৰথমতে ধান বান্ধিলা, তাৰপিছত কাঢ়িলা, একদম ধুনীয়াকৈ বগা চাউল উলিয়াই দিলা। আৰু এইবিলাক একো কৰিব নালাগে, ঘৰত আহি ধুই পখালি বহাই দিলেই হ'ল, ইমান সুবিধা হৈছে। অৱশ্যে আজি 10 বছৰমান আগতেও আমি একবাৰ এনেকুৱাকৈ নিছিলোঁ, সেইবাৰ অলপ বেছি দাম আছিলে, কিন্তু এইবাৰ আজিকালি বহুত ধুনীয়াকৈ মানে। আৰু এয়া চাওকচোন, এটাও চাউল ভাঙা নাই। মই 2 ঘণ্টামান সময়হে ধানটো ৰ'দত মেলি দিছিলোঁ। দেউতাহঁতৰখিনি অলপমান আগতে বানি লৈ গৈছে, আৰু তাৰপিছত মোৰখিনি বানিছোঁ এইটো মিলতে। আৰু আমি বস্তাটো ইমান ধুনীয়াকৈ মানে তেওঁলোকে চিলাই কৰি দিলে। আৰু এয়া হ'ল গুদাখিনিও আহিল, গুদাখিনি আমি খিচাৰীত দিব পাৰিম। আৰু লগতে মই 2 কেজি চাউলৰ একদম লগে পিঠাগুড়ি বনাব লৈছোঁ। আৰু এয়া ৰাইচ মিলত একদম চিল কৰি দিলে চাউলটো নপৰাকৈ। মোৰ অলপ চিন্তাই হৈছিল এইটো কেনেকৈ মানে আমি গাঁঠি মাৰি লৈ যাম, তাৰমানে ইমান ডাঙৰ মিলটো, তাতে মানে চব যোগাৰেই আছে। আৰু এনেকুৱাকৈ মানে পিঠাগুড়িবিলাক সেই তলৰ ষ্টিলৰ পাত্ৰটোত পৰি যায়। আৰু এনেকুৱাকৈ 2 কেজি চাউল আমি লগে খুন্দি লৈ আহিলোঁ জানক পিঠা খুৱাবৰ কাৰণে। আৰু তেনেকুৱাকৈ মানে ভালেই লাগিল, বহুত ধুনীয়া লাগিল দেই, ইমান ধুনীয়া। আৰু কম সময়ৰ ভিতৰতে হৈছে গোটেইখিনি কাম। ধান মেলি শুকাই মিলিং কৰি পিঠাগুড়ি বনাই ঠিক ঠাক কৰি লৈ আহিছোঁ। চাওক, বৰ ধুনীয়াকৈ ধানৰ গোটেই মেচিনটো, বহুত বেছি পৰিমাণৰ ধানো মিলিং কৰিব পাৰি। সেইখিনি মই আপোনালোকৰ লগত অলপ দেখুৱাই দিছোঁ, বহুত ধুনীয়া লাগিল যায়। আৰু আমি ইয়াৰ পৰা ধান
লাগা হ'লে ইয়াতে ধান বান্ধিম বুলি ভাবিছোঁ আৰু এনেকুৱাকৈয়ে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গোটেই ঠাইত মানে বহুত বেছিকৈ লাইট জ্বলাই থৈ দিয়া নাই। আৰু এয়া চাওক, ধানৰ ৰাইচ মিল আগতেহে দেখা পাইছিলোঁ, ইমান ধুনীয়াকৈ দেখাই নাছিলোঁ। এইবাৰ কিন্তু বৰ ধুনীয়াকৈ দেখিছোঁ। আৰু এয়া ধুনীয়াকৈ বহুত ডাঙৰ ডাঙৰ পৰিমাণৰ মানে ধান, বেছি পৰিমাণৰ মানে ধান মিলিং কৰিব পাৰি। এইবিলাক বহুত সুবিধাজনক মানে হৈছে। আমাৰ গাঁৱতো ইমান সুন্দৰ সুবিধা পোৱাৰ কাৰণে বহুত থেংক ইউ। আৰু ইমান পইচা পাতি খৰচ কৰি বস্তুটো বনাইছে যেতিয়া, সফল হওক, ছাকচেছফুল হওক। আৰু এয়া সেইখিনি পিঠাগুড়ি খুন্দি লৈ আহিলোঁ। একদম তাৰ পিছদিনাখনে পিঠাগুড়ি বনালোঁ, পিঠাগুড়িখিনিৰে পিঠা। আৰু ৰাতি হ'ল আহোঁতে আৰু এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পিছৰ ভিডিঅ'ত পিঠাৰ ভিডিঅ' পাব। আৰু আজিলৈ ইমানে এৰিছোঁ।